পুনৰ স্বাগতম জনাইছো আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মাত্ৰ কেইটামান মুহূৰ্তৰ অপেক্ষাৰ পিছতে আজি ডুবাইত অনুষ্ঠিত হ'ব ক্ৰিকেটৰ আটাইতকৈ দামী লীগ আইপিএলৰ খেলুৱৈৰ নিলাম প্ৰক্ৰিয়া বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ আইপিএলৰ খেলুৱৈৰ নিলামত আৰু আইপিএল ফ্ৰেঞ্চাইজি সমূহে ফৰ্মত থকা খেলুৱৈসকলক নিজৰ দলত ৰখাৰ চেষ্টা কৰিব এবাৰ নিলামত মুঠ 577 গৰাকী খেলুৱৈৰ নাম অন্তৰ্ভুক্ত কৰিছে 577 গৰাকী খেলুৱৈৰ তালিকাত 82 গৰাকী খেলুৱৈৰ ভিত্তি মূল্য 2 কোটি টকা এবাৰ দুৰ্দান্ত ফৰ্মত থকা ঋষভ পন্তক ক্ৰয় কৰিবলৈ হেতা ওপৰা লগাব আইপিএল ফ্ৰেঞ্চাইজি সমূহে আনহাতে এবাৰ ৰিয়ান পৰাগৰ বাহিৰেও আইপিএলৰ নিলামত অন্তৰ্ভুক্ত হ'ব অসমৰ 4 গৰাকী খেলুৱৈ ৰিয়ান পৰাগক পূৰ্বৰ দৰে ৰাজস্থান ৰয়েলছতে দেখা পোৱা যাব আৰু দলটোৰ ৰিয়ানক পুনৰ চুক্তি কৰি দলটোৱে নিলামৰ বাবে এৰি যেহেতু নিদিলে ৰিয়ানৰ বাহিৰেও আইপিএলৰ নিলামত অন্তৰ্ভুক্ত অসমৰ মুক্তাৰ হুছেইন মৃন্ময় দত্ত সুমিত গাদিগাঁওকাৰ আৰু আকাশ সেনগুপ্তাৰ নাম অসমৰ এই 4জন খেলুৱৈৰ ওপৰতো চকু থাকিব ৰাজ্যবাসীৰ আইপিএলৰ নিলামৰ প্ৰক্ৰিয়াত প্ৰাক্ষণত মুস্তাক আলী টি20ত মুক্তাৰ হুছেইনে চমক দি থৈছে ভাৰতীয় ৰেল দলৰ বিৰুদ্ধে 4টা উইকেট দখল কৰি চমক দিছে অসমৰ মুক্তাৰ হুছেইনে 4টা ওভাৰ বলিং কৰিছে এটা ওভাৰ মেইডেন ৰাখিলে 18 ৰানৰ বিনিময়ত দখল কৰিছিলে 4টা উইকেট তেওঁৰ ওপৰত দৃষ্টি কিন্তু নিবদ্ধ আছে বহুতৰে আৰু আকৰ্ষণীয় পৰ্যায়ত এতিয়া বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিৰ প্ৰথমখন টেষ্ট তৃতীয় দিনাৰ দ্বিতীয়টো সেশনৰ অন্তত 405 ৰানৰ অগ্ৰগতি লৈছে টিম ইণ্ডিয়াই ভাৰতৰ হৈ ওপেনাৰ যশস্বী জয়সৱালে 161 ৰানৰ অনবদ্য ইনিংছ আগবঢ়ায় পাৰ্থত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শতক অৰ্জন কৰা তৃতীয়জন ভাৰতীয় খেলুৱৈ অভিলেখ ৰচিলে ইয়াৰে সৈতে জয়সৱালে ইয়াৰ পূৰ্বে পাৰ্থত সচিন তেণ্ডুলকাৰ আৰু বিৰাট কোহলীয়ে শতক অৰ্জন কৰিছিল 77 ৰান কৰি আউট হৈছে কেএল ৰাহুল 40 ৰান কৰি বৰ্তমানে ক্ৰিজত বিৰাট কোহলী আছে বিৰাট কোহলীৰ সৈতে ক্ৰিজত আছে ৱাশ্বিংটন সুন্দৰ तो होपफुली जायसवाल का 100 हो जाएगा पहले 10-15 मिनट में और इंडिया कंट्रोल कर रहा है पूरी तरह से टेस्ट मैच तो ऐसे ग्रिप बनाई रखें मैच पर तो होपफुली अच्छा टारगेट दें ओवर 400 तो कल तक जीत जाएंगे यही हमारी दुआ है I think India has got the upper hand at the moment as long as they bat until tea today and then have a good crack at Australia in the last session and hopefully they'll win the first test in Perth and go 1-0 up. I think it was good. The first day was like the first time that they elected to bat. Me and my family, I'm here with my dad all the days. He was a bit, we were like, oh, but then it turned out really good and yesterday was really good. So we're excited. We're hoping it carries on until tomorrow as well. So 4 days of good cricket. I think India should boss the session today, play for the entire day, give them a target of 450 to 500 and quite fortunate. I think it's Virat Kohli's last game in Optus Stadium. I think it's his last tour to Australia. I don't see him coming back after 4 years. So quite excited to see Virat's batting and hopefully a century from Yashasvi Jaiswal. বঙাইগাঁওবাসীয়ে প্ৰথমবাৰৰ বাবে লাভ কৰিলে এগৰাকী বিধায়িকা 1985 চনৰ পৰা বিজয় ধ্বজা উৰুৱাই অহা অগপৰ প্ৰাৰ্থী হিচাপে এবাৰ জয়লাভ কৰিলে দীপ্তিময়ী চৌধুৰীয়ে কি ক'লে বিধায়িকা দীপ্তিময়ী চৌধুৰীয়ে প্ৰথম দিনৰ অভিজ্ঞতা সম্পৰ্কে শুনক আৰু দীপ্তিময় চৌধুৰীৰ সৈতে নৱনিৰ্বাচিত বিধায়িকাগৰাকীৰ সৈতে এই মুহূৰ্তত আমাৰ বঙাইগাঁও সাংবাদিক উপানন্দ শৰ্মা আছে উপানন্দ 1985 চনৰ পৰা নৱেম্বৰৰ কাৰণে অগপই ইয়াতে জয়ী হৈছে আৰু বঙাইগাঁৱত প্ৰথমবাৰৰ কাৰণে মহিলা বিধায়িকা এগৰাকী লাভ কৰিবলৈ সক্ষম হ'ল বঙাইগাঁওবাসীয়ে আৰু মোৰ সৈতে আছে বিধায়িকা দীপ্তিমণি চৌধুৰী আৰু তেখেতৰ কি পৰিকল্পনা বা কি চিন্তা চৰ্চা কৰিছে এই কথা অলপ জানিব চেষ্টা কৰিম বাইদেউ কি ক'ব আপুনি যেহেতু বিধায়িকা হিচাপে নিৰ্বাচিত হ'ল আৰু বঙাইগাঁওবাসীয়ে এগৰাকী বিধায়িকা প্ৰথমবাৰৰ কাৰণে লাভ কৰিলে গতিকে এই মুহূৰ্তত আপোনাৰ পৰিকল্পনাৰ বিষয়ে ক'ব নেকি পৰিকল্পনাৰ বিষয়ে এই মুহূৰ্তত মই ক'ব নোৱাৰিম যেহেতু এটো উপনিৰ্বাচন হ'ল অনিৰ্বাণ চৌধুৰী ইয়াৰে এমএলএ আছিলে তেওঁৰ 1.5 বছৰ আছিলে গতিকে তেখেতৰ যিখিনি মানে পৰিকল্পনা তাৰ পিছত যিবিলাক এইবিলাক বাজেটত ধৰা এই কামবিলাক ইতিমধ্যে নিশ্চয় বহুতখিনি আগবাঢ়ি আছে গতিকে সেইবিলাক কামৰে এই ৰূপায়ণৰ ক্ষেত্ৰত সহায় কৰিব লাগিব
শিক্ষা বা যাতায়াত এইবিলাক কিছু সমস্যা কিন্তু বঙাইগাঁৱৰ মাজত আছে গতিকে এইবিলাকলৈ আপোনাৰ নিশ্চয় কিছু পৰিকল্পনা বা চিন্তা চৰ্চা তেনেধৰণৰ আছে এই মুহূৰ্তত কি কৰিম বুলি হোৱা নাই আজি ধৰ বিধায়ক হোৱা কেইটামান মুহূৰ্তহে হ'ল গতিকে পৰ্যায়ক্ৰমে চিন্তা কৰি চাম আৰু কি কৰিব লাগিব সকলোৰে ৰাইজৰ সহযোগিতা আৰু চৰকাৰৰ সহযোগ চব মিলাই পেলাই বস্তুটো মিলাব লাগিব ছাৰৰ লগত ইতিমধ্যে আলোচনা হৈছেনে নাই আপোনাৰ যে কি ধৰণে আগুৱাই নিয়া হ'ব বঙাইগাঁৱক সেইবিলাক আলোচনা হোৱা নাই মানে এইকেইদিনটো মানে প্ৰচাৰত ব্যস্ত আছিলোঁ কালি জয়ী হ'লোঁ আৰু তেখেত ইতিমধ্যে লোকসভাৰ আছে পাৰ্লিয়ামেণ্ট আৰম্ভ হ'ব অহাকালিৰ পৰা সেইকাৰণে ৰাতিপুৱাই গ'ল আৰু আমি ৰাতি 2টামান বজাতহে সকলোৱে আহি ঘৰ পালোহি গতিকে এইবিলাক একো আলোচনা হোৱা নাই আজিৰ দিনটোত দেখা গৈছে যথেষ্টখিনি লোক আপোনাক সাক্ষাৎ কৰাৰ কাৰণে বা বিভিন্ন কাম কাজ লৈ কেনেধৰণৰ আপুনি পাইছে বা কি ধৰণৰ কথা বতৰা আজিৰ দিনটোত বিধায়িকা হিচাপে পায় তেওঁলোকে বিশেষ কৰি শুভেচ্ছা জনাব আহিছে আৰু কিবা কিবি সমস্যা আছে ৰাইজৰ বহুতখিনি সমস্যা আছে তাৰ ভিতৰত সোমাব লাগিব পৰ্যায়ক্ৰমে আজিৰ এই মুহূৰ্তত কি কৰিম নাইবা কেনেধৰণে সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আগুৱাই যাম এইটো ধৰ হ'ব আৰু লাহে লাহে হ'ব আজি এতিয়ালৈকে শপত গ্ৰহণ হোৱাও নাই আজি মাত্ৰ কেইটামান মুহূৰ্তত আপোনালোকে গমেই পায় সকলোৱে বেছি সময় হোৱাই নাই গতিকে আৰু লাহে লাহে হ'ব শেহতীয়া যে নিৰ্বাচন হ'ল যে ফণীভূষণ চৌধুৰী বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল 2021 চনত তাতকৈ কিন্তু কিছু ভোট কমিছে আপোনাৰ এইবাৰ গতিকে কি কাৰণ বা কি কাৰণটো প্ৰধান হ'ব পাৰে উপ নিৰ্বাচন সাধাৰণতে বেছিভাগ মানুহে ভোট দিয়াৰ ক্ষেত্ৰত ভাবে চৰকাৰখনটো আছেই আৰু এই নিৰ্বাচনে চৰকাৰ ভঙা পতাত সহায় নকৰে তাৰোপৰি আৰু ষ্টুডেণ্টবিলাক তেওঁলোকে বাহিৰত থাকে এবাৰ ইলেকশ্যনৰ সময়ত 5 বছৰ আগে ভোট দিব আহে তেওঁলোকে নাইবা MP টো আহিছিলে বাহিৰত আছে বেছিভাগ আমি খবৰ পোৱা মতে বহুত ল'ৰা ছোৱালী বাহিৰত আছে তাৰোপৰি শ্ৰমিক কিছুমান আছে বাহিৰত আছে কাম কৰিব যায় সাধাৰণতে বঙাইগাঁৱৰ বহুত এনেকুৱা ধৰণৰ মানুহ আছে আৰু বঙাইগাঁও সমষ্টিৰ ভালেখিনি জ্যেষ্ঠ নাগৰিক ঢুকালেও আমি খবৰ পাওঁতে খবৰ লৈছোঁ এইটো ক্ষেত্ৰতে হ'ব পাৰে অৱশ্যে অকল ময়ে প্ৰাৰ্থী নহয় আৰু আছিল 8জন সকলোৰে ক্ষেত্ৰতে ভোটৰ মানে কমিছে আৰু হাৰটো পল হোৱাৰ অগপৰ কিছু সংখ্যক লোক আচলতে ওলাই গ'ল নেকি সেনেকুৱা কিবা কাৰণ থাকিব পাৰে নেকি মানে ওলাই গ'লেও আৰু আমাৰ বেলেগ ফালৰ পৰা আহিছে আৰু এনেকুৱা ঘটনা নতুন নহয় এনেই নিৰ্বাচনৰ আগমুহূৰ্তত মানে এনেধৰণৰ কিছুমান প্ৰাৰ্থিত্ব কেন্দ্ৰিক অলপ চলপ হৈয়ে থাকে আৰু সেইবোৰৰ কাৰণে অলপ চলপ হয় আৰু 10-15জনমান গ'লে আৰু বেলেগ ফালৰ পৰা আহি যোগ দিয়েহি এইবাৰ আমাৰ তেনেকুৱা হৈছে কংগ্ৰেছৰ মানুহ আমাৰ অসম গণ পৰিষদত যোগদান কৰিছে গতিকে মানে বহুতখিনি মানুহ আহি অগপত যোগদান কৰিছে অসন্তুষ্ট বা যিসকল ওলাই গ'ল তেওঁলোকক উভতাই অনাৰ বা তেনেধৰণৰ আপোনাৰ পদক্ষেপ থাকিব নেকি এতিয়ালৈকে পদক্ষেপ একো লোৱা নাই আমাৰ দুৱাৰ খোলা আছে অসম গণ পৰিষদ দলে আমি যিহেতু গণতান্ত্ৰিক প্ৰক্ৰিয়া আমাৰ চলি থাকে তেওঁলোকে যদি আহে আমাৰ কোনো আপত্তি নাই আহিব পাৰে ঘৰৰ ল'ৰা ঘৰত আহাত আমাৰ কোনো আপত্তি নাই আহক ভালে পাম আহিলে নিৰ্বাচন যিহেতু ইমান বছৰ আপুনি 85 চনৰ পৰা জড়িত হৈ আছে যদিও এইবাৰ আপুনি প্ৰাৰ্থী হিচাপে কেনেধৰণৰ অভিজ্ঞতা মোৰ এইটো একেবাৰে যিহেতু মানে চিধা হ'ল আৰু মই নিজেই কৈছোঁ ভোট দিয়ক জয়যুক্ত কৰক গতিকে এইটো অলপ বেলেগ অনুভৱ আগতে কৈছিলোঁ বিধায়কে ইমান কাম কৰিছে এনেকুৱা উন্নয়ন কৰিছে চৰকাৰে এনেকুৱা উন্নয়ন কৰিছে ভোট দিব লাগে এইবাৰ এইটো মোক ৰাইজে আপোনালোকে ভোট দিয়ক বুলি ক'ব লগা হৈছে আৰু অৱশ্যে মই কৈ যাওঁ আমি যিহেতু চৰকাৰখন আমাৰ আছে মিত্ৰজোঁটৰ চৰকাৰ গতিকে আৰু উন্নয়নে হৈ আছে গতিকে আপোনালোকে এই চৰকাৰক সহায় কৰক অধিক শক্তিশালী কৰক বুলি মই ৰাইজক কৈছোঁ আৰু ৰাইজেও ইতিমধ্যে গমেই পাইছে যিহেতু এখন আমি ৰুলিং পাৰ্টিত আছোঁৱেই গতিকে ৰাইজেও চিন্তা চৰ্চা কৰিয়ে ভোট দিয়ে আজিকালি প্ৰত্যেকজন ভোটাৰ বিবেকবান তেওঁলোকৰ বহুত মানে থাকে আৰু নিজৰ মানে চিন্তা কৰাৰ ক্ষমতা দক্ষতা থাকে আপুনি যিহেতু এগৰাকী মহিলা প্ৰাৰ্থী আৰু বিধায়িকা হিচাপে বঙাইগাঁও প্ৰথমবাৰৰ কাৰণে পাইছে গতিকে এইবাৰ নাৰী সমাজৰ কেনেকুৱা থাকিল আপোনাৰ জয়ত অৰিহণা মানে জয়ত মোৰ নাৰীসকল সদায় আছে মহিলাবিলাক আমাৰ সকলো প্ৰত্যেকখন সভা সমিতিত মানে আমাৰ মহিলাৰ সংখ্যাই সৰ্বাধিক আৰু 2টামান পঞ্চায়তত আমাৰ পুৰুষতকৈ মহিলাৰ হাৰ বেছি মানে মহিলা বেছি মানে পুৰুষ কম
আৰু প্ৰত্যেকখন সভা সমিতিত যোৱাকালি আপোনালোকে দেখাই পাইছে মোৰ লগত অহা যিসকল মহিলা তেওঁলোকৰ উল্লাসৰ সীমা নাই তেওঁলোকে বহুত নাচ চাচ কৰিছে বিহু নৃত্য কৰিছে নিশ্চয় সেইবোৰ দেখাই পাইছে ৰাতিলৈকে তেওঁলোক আছে আৰু যিদিনাখন আমি মনোনয়ন পত্ৰ দাখিল কৰিলোঁ সিদিনাখনো অধিক সংখ্যক মহিলাই চব ফালৰ পৰা মানে মহিলা আহিব খোজে আৰু কিছুমান আমি উভতাই পঠাব লগা হয় তোৰ বাহনৰ অভাৱ এনেকুৱা কিছুমানৰ অভাৱত গতিকে নাৰীৰ ভূমিকা মহিলা সমাজৰ ভূমিকা গুৰুত্বপূৰ্ণ আৰু ল'ৰাবিলাকো আছে মই ল'ৰাবিলাকত হেৰি নকৰোঁ তেওঁলোকেও আছে বহুত সংখ্যক ল'ৰা মানে যুৱক যিসকল মোৰ পুত্ৰসমূহ সিহঁতেও মানে বহুত মোৰ প্ৰতি তেওঁলোকৰ আন্তৰিকতা আছে আৰু তেওঁলোকে যথেষ্ট সন্মান কৰে সেই ল'ৰাবিলাকে মোক খুবেই ভাল পায় মানে মা নিচিনা বুলি ভাবে গতিকে মই তেওঁলোকৰো অৰিহণা কম নহয় এয়া আছিল বঙাইগাঁৱৰ বিধায়িকা দীপ্তিময়ী চৌধুৰী আৰু তেখেতে কৈছে যে বঙাইগাঁওবাসীৰ স্বতঃস্ফূৰ্ত সঁহাৰি থাকিল আৰু যাৰ কাৰণে তেওঁৰ জয় সম্ভৱ হ'ল বোকাখাটৰ এখন প্ৰাথমিক বিদ্যালয় দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে কাৰ্বি আংলং সীমান্তৱৰ্তী এখন ভিতৰুৱা গাঁৱত অৱস্থিত শিলভেটা প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ দৃশ্যৰ এটা ভিডিঅ' আপলোড কৰিছিল মুখ্যমন্ত্ৰীও চৰকাৰী প্ৰাথমিক বিদ্যালয়খনত দিয়া মধ্যাহ্ন ভোজন প্ৰণালীয়ে আকৰ্ষিত কৰিছে সকলোকে শিক্ষকসকলে ছাত্ৰ ছাত্ৰীসকলক দিয়া মধ্যাহ্ন ভোজনৰ ভিডিঅ' ভাইৰেল হৈছিল ছ'চিয়েল মিডিয়াত ইয়াৰ পিছতে বোকাখাটৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰা উপস্থিত হ'ল সেই বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰাৰ উপৰিও একেলগে মধ্যাহ্ন ভোজন গ্ৰহণো কৰিলে মন্ত্ৰী অতুল বৰাই এক সুস্থ বাতাবৰণত ছাত্ৰ ছাত্ৰীসকলক খাদ্য গ্ৰহণৰ ব্যৱস্থা কৰি দিছে শিক্ষকসকলে লগতে বিদ্যালয়খনৰ বৈদ্যায়তনিক আৰু আন দিশসমূহতো গুৰুত্ব দি আহিছে শিক্ষকসকলে চৰকাৰী বিদ্যালয়খনৰ এই ভূমিকাৰ বাবে শিক্ষক শিক্ষয়িত্ৰীসকলক প্ৰশংসাৰে উপচাইছে স্বয়ং মুখ্যমন্ত্ৰী আৰু ৰাইজে মাকৰ লগত মোৰ বহুত প্ৰিয় মানে চুকা যোৱা দিয়ে আমি খুবেই আনন্দিত হৈছোঁ আৰু খুব ভাল বহুত ভাল লাগিছে মানে বুজাব পৰা নাই মই প্ৰকাশ কৰিব পৰা নাই আমি কিমান ভাল পাইছোঁ যিহেতু আমি কষ্টও কৰি আছোঁ স্কুলখনক লৈ আৰু আজি এটা সুনাম কঢ়িয়াই আনিবলৈ আমি সক্ষম হৈছোঁ সকলোৰে সহায় সহযোগিতাত আৰু আমি আমাৰ যিখিনি কষ্ট বা আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী তেওঁলোকক আমি সৰ্বাংগীন বিকাশটো বিচাৰিছোঁ অকল তেওঁলোকৰ পঢ়া শুনাই নহয় খেল ধেমালিতে হওক বা সাংস্কৃতিক দিশতে হওক সকলো দিশতে তেওঁলোকক আগুৱাই লৈ যাবলৈ আমি চেষ্টা কৰি আছোঁ মধ্যাহ্ন ভোজনটো মই প্ৰথমতে দেৰগাঁৱত পণ্ডিতঘাট প্ৰাথমিক বিদ্যালয়ত কৰি আছিলোঁ মই তাতে এই চিষ্টেমটো মানে ভাবি আছিলোঁ যে মই তাত এনেকুৱা এটা বনাম বুলি কিন্তু তাত মই যিহেতু প্ৰধান শিক্ষকৰ দায়িত্বত নাছিলোঁ কিন্তু ইয়াত অহাৰ পিছতে মই প্ৰধান শিক্ষকৰ দায়িত্ব লোৱাৰ পিছতে ল'ৰা ছোৱালীসমূহ যিহেতু তলত বহি খাই লেতেৰা পৰিৱেশটো হাইজেনিক নহয় আৰু তেওঁলোকক মানে ভালকৈ বহি খাব পৰাকৈ এসাঁজ খাব পৰাকৈ মই এইটো ব্যৱস্থা গ্ৰহণ কৰিলোঁ কংসৰ ৰূপত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা কংসৰ চৰিত্ৰত কৰা বলিষ্ঠ অভিনয়েৰে ৰাইজৰ মন মুহিছে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই শনিবাৰে নিশা শোণিতপুৰৰ বালিপৰাত হোৱা সাৰ্বজনীন ৰাস মহোৎসৱত কংসৰ চৰিত্ৰ ৰূপায়ণ কৰিলে বিধায়কগৰাকীয়ে বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় ৰাস মহোৎসৱ বালিপৰা চাৰিদুৱাৰ আৰু বালিপৰা উন্নয়ন সমিতিৰ যৌথ উদ্যোগত আয়োজন কৰা হৈছিল ৰাস মহোৎসৱৰ আৰু খন্তে বদ্ধভূমিলৈ চাই থাকা তোমাৰ এই কন্যা ৰক্তটিময় পাতৰি ইয়াৰি হলীলা সম্পন্ন কৰি পৃথিৱীৰ মনুষ্য শক্তি আছে কংসৰ হাতৰ পৰা এই কন্যা শিশুটিক ৰক্ষা কৰিবলৈ যাব
থম পিন্ধে কংসৰ বুকুৰ অসহ্য যন্ত্ৰণা মহাৰাজ যত মানে অপৰাধ এই কংস মহাৰাজৰ কি কোৱা মহাদেৱ কোনে জানে কোনে কোনে কিবা অপৰাধ কবলৈ কিবা আছে মোৰ কোনে জানো শুনি মানিছে ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা নিজ ইচ্ছামতে সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সবার বিধান হব ইচ্ছাতে তোমার এই গর্ভতে আজি গর্বিত হৈ তোমার কিরে হিমাদ্রি লঙ্ঘিছে সাৱধানে ভাগ্যলিপি লিখিবলৈ বাধ্য হৈছে মই এনেবোৰ ভয় মতালিৰ কথা শুনিবলৈ নিবিচাৰো কংস মোক এখন দেশ দিবলৈ থাকিবলৈ তোমাৰ ইচ্ছাতে কাম নহৈছিল বালিপাৰা আৰু চাৰিদুৱাৰ উন্নয়ন সমিতিৰ সৌজন্যত যি ৰাস মহোৎসৱ উদযাপন কৰাৰ সিদ্ধান্ত লৈ মোক এটি অনুৰোধ কৰিছিল যে যিহেতু মই আগতেও কংস লওঁ এইবাৰ বালিপাৰাত কংস ল'বৰ কাৰণে যে ঘূৰুৱা ঘূৰুৱা বিজুলী বেগে তিক্ত তৰোৱাল আনন্দতুন মুক্ত প্ৰজা পলাওক লৰি মৃত্যু মোৰ কোনো নাই শত্ৰু সকলো বধ কৰা যাকে যতে পোৱা বলিয়া দতাল হাতী তুৰন্তে আনি মেলি দিয়া প্ৰজা সাগৰত আনন্দতুন মুক্ত প্ৰজা পলাওক লৰি পৰৱৰ্তী খবৰলৈ আগবাঢ়িম বশিষ্ঠৰ চৰকাৰী চাৰু কাৰুকলা মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক দিয়া হৈছে বিশেষ কাৰিকৰী প্ৰশিক্ষণ দুদিনীয়া কাৰ্যসূচীৰে ছাত্ৰ ছাত্ৰীসকলক প্ৰদান কৰা হৈছে পৰম্পৰাগত মুখা শিল্প ছপা চিত্ৰ কলা চিত্ৰৰ প্ৰশিক্ষণ প্ৰায় 1.5 শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে এই প্ৰশিক্ষণত আৰু প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে পদ্মশ্ৰী বঁটাপ্ৰাপ্ত মাজুলীৰ বিশিষ্ট মুখা শিল্পী হেমচন্দ্ৰ গোস্বামী বিষ্ণুৰাভা বঁটাপ্ৰাপ্ত অসমৰ একমাত্ৰ ছপা চিত্ৰ শিল্পী জুটন চন্দ্ৰ ৰয়কে ধৰি বহু কেইগৰাকী স্বনামধন্য শিল্পীয়ে এই পৰম্পৰাগত সত্ৰীয়া মুখা শিল্প চাৰুকাৰু মহাবিদ্যালয়ৰ যি প্ৰচেষ্টা অধ্যক্ষ মহোদয়ে যি প্ৰচেষ্টা শলাগিছোঁ যিহেতু এই পৰম্পৰাগত শিল্প কলা যদি প্ৰশিক্ষণ নহয় এদিন হেৰাই যাব গতিকে তেনেকুৱা এটা মনত লৈ ইয়াত এই শিক্ষাদান দিছে আৰু আমি আহিছোঁ মাজুলীৰ পৰাই গতিকে আমি এইটোৰ লগত অকণমান জড়িত হৈ আছোঁ আৰু সকলোকে শিকাইছোঁ ভাল লাগিছে আৰু এটা পৰিৱেশ ডাঙৰ কথা আৰু পৰিৱেশটোৰ মাজত এইবিলাক আগবাঢ়ি যাব গতিকে পৰিৱেশটো সদায় লাগিব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ উখল মাখল পৰিৱেশ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে ৰাজ্যৰ চৌপাশ তাৰ মাজতে এটা ব্যতিক্ৰমী ৰাস মহোৎসৱত অনুষ্ঠিত হৈছে জাগিৰোডত বিগত বৰ্ষসমূহৰ দৰে এইবেলিও বৃহত্তৰ জাগিৰোড সাৰ্বজনীন শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ উদযাপন সমিতিয়ে আয়োজন কৰা এই ৰাস মহোৎসৱত গোপীৰ ভাৱত অংশ ল'লে অন্যান্য জাতি জনগোষ্ঠীৰ লগতে বিহাৰী মাৰৱাৰী নেপালী বঙালীৰ আৰু মুছলমান যুৱতীয়েও এটা উখল মাখল পৰিৱেশৰ মাজত জাগিৰোডৰ মাজমজিয়াত আয়োজন কৰা এইখন ব্যতিক্ৰমী ৰাস মহোৎসৱে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে উল্লেখযোগ্য যে বৃহত্তৰ জাগিৰোড সাৰ্বজনীন শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ উদযাপন সমিতিত জড়িত হৈ আছে অঞ্চলটোৰ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো লোক
এই ৰাসভাগৰ আমাৰ বিশেষত্ব এইটোৱে যে ইয়াত আমাৰ জাগিৰোডৰ অঞ্চলৰ লগতে ওচৰ চুবুৰীয়া অঞ্চলৰো আমাৰ বিভিন্ন সম্প্ৰদায়ৰ গোপীসকল ইয়াত আমাৰ অংশগ্ৰহণ কৰিছে। ধৰক আমাৰ হিন্দু ধৰ্মৰ যিসকল আছেই সকলো বিভিন্ন ধৰক আমাৰ হিন্দী ভাষী, অসমীয়া, নেপালী, বঙালী সম্প্ৰদায়ৰ সকলোবিলাক আছেই। তাৰ লগত আছে আমাৰ মুছলিম সম্প্ৰদায়ৰ কেইবাগৰাকীও গোপী আৰু কাৰ্যকৰ্তা আমাৰ মাজত আছে। আমাৰ সকলোৱে মিলিজুলি আমাৰ এই বৰ্ণাঢ্য ৰাসভাগ সুন্দৰভাৱে অতিবাহিত হৈছে। আমি অতিশয় আনন্দিত। তাৰ বাবে আমি সৰু জাগিৰবাসী ৰাইজৰ ওচৰত আমি কৰজোৰে প্ৰণাম জনাইছোঁ। মোৰ নাম আমিষা চুলতানা। আমি বিগত বছৰ ধৰি চলি থকা আমাৰ আঞ্চলিক জাগিৰোডৰ ৰাস উৎসৱত আমি বিগত বছৰ ধৰি অংশগ্ৰহণ কৰিছোঁ। আচলতে এনেকুৱা সুযোগ লাভ কৰিবলৈ পাই আজি মই খুবেই সুখী। আমাৰ ইয়াতে আমাৰ যি ৰাস মহোৎসৱ, ইয়াতে সকলো ধৰণৰ জাতি জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰে আৰু আশা কৰোঁ আগলৈও আমাৰ এই ৰাস মহোৎসৱ এনেকৈ বছৰে বছৰে চলি গৈ থাকিব। কামপুৰত সমূহ জাতীয় দল সংগঠন একত্ৰিত হৈ দিনজোৰা কাৰ্যসূচীৰ আয়োজন কৰিছে লাচিত দিৱসৰ। পুৱাই মাৰাথন দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰিলে লাচিত দিৱসৰ অনুষ্ঠানত আৰু মাৰাথন দৌৰ প্ৰতিযোগিতাৰ ফ্লেগ অফ কৰে কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিভূতি থাপাই। মাৰাথন দৌৰ প্ৰতিযোগিতাৰ প্ৰথম স্থান দখল কৰিলে গুৱাহাটীৰ ৰিংকু দাসে, লগতে দ্বিতীয় স্থান আৰু তৃতীয় স্থানত থাকিল ক্ৰমে কাৰ্বি আংলঙৰ বিকাশ ঠেঙাল আৰু কঠীয়াতলীৰ নাৰায়ণ ঘাটৱালে। 20 কিলোমিটাৰ মাৰাথন দৌৰ এই প্ৰতিযোগিতাত 8 বছৰীয়া শিশু মেঘৰঞ্জন ৰয়েও অংশগ্ৰহণ কৰি কামপুৰবাসীক চমক দিয়ে। উল্লেখযোগ্য যে দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে অনুষ্ঠান। নিশা গীতৰ শৰাই আগবঢ়াব শিল্পী দিলীপ শইকীয়াই। আমি কামপুৰৰ সমূহ জাতীয় দল সংগঠনৰ উদ্যোগত একত্ৰিত হৈ কামপুৰ ৰাইজৰ সহযোগত যি লাচিত দিৱস উদযাপন কৰিছোঁ। আজি ইতিমধ্যে আমাৰ প্ৰথম কাৰ্যসূচী শেষ হৈছে। প্ৰথম কাৰ্যসূচী আছিলে আমাৰ মাৰাথন দৌৰ। মাৰাথন দৌৰৰ বাবে দৌৰত ইয়াত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ বাবে গুৱাহাটীৰ পৰা আহিছে, কাৰ্বি আংলঙৰ পৰা আহিছে আৰু অসমৰ নানান ডিষ্ট্ৰিক্টৰ পৰা আহিছে। কিন্তু ইয়াত আমাৰ স্থান লাভ কৰিছে গুৱাহাটী এজন, কাৰ্বি আংলঙৰ এজন আৰু এজন হৈছে সগুনবাৰী আমাৰ কঠীয়াতলীৰ এজন। তাৰ বাবে আমি অশেষ ধন্যবাদ জনাইছোঁ তেওঁলোকক। যিসকল প্ৰতিযোগীয়ে আহি আমাক উৎসাহিত কৰিলে, ইয়াত আহি এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে, তেওঁলোক প্ৰত্যেকজন প্ৰতিযোগীলৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। প্ৰেমৰ বাবে ঘূণীয়া হ'ল এজন যুৱক। সবিশেষ খবৰটো থাকিব পৰৱৰ্তী বাতৰি অপৰাধনামাত। ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। ইয়াৰ সৈতে বিদায় ল'ম। নমস্কাৰ।